cells, EMF and internal resistance, কোষ, বিদ্যুৎ চালক বল আৰু অন্তৰোধ। প্ৰথমে আমি what is electromotive force or EMF, বিদ্যুৎ চালক বল মানেনো কি তাৰ ওপৰত আমি আলোচনা কৰিবলৈ গৈ আছো। এতিয়া প্ৰথমতে আমি কি কৰিম, এটা আমি বিদ্যুৎ বিশ্লেষক কোষ বা ইংলিছত ক'লে এটা ইলেক্ট্ৰোলাইটিক সেল আমি কনসিডাৰ কৰিম। ইলেক্ট্ৰোলাইটিক সেল এটা আমি কনসিডাৰ কৰিম। ইলেক্ট্ৰোলাইটিক সেলটোত এটা পজিটিভ ইলেক্ট্ৰড, এটা নেগেটিভ ইলেক্ট্ৰড থাকিব। আমি জানোই এটা ঋণাত্মক আৰু ধনাত্মক ইলেক্ট্ৰড বা অসমীয়াত ক'লে তড়িৎদ্বাৰ বুলি কয় থাকিব। এটা বিদ্যুৎ বিশ্লেষ্য থাকিব বা ইলেক্ট্ৰোলাইটিক সলিউশন থাকিব। আৰু এই ইলেক্ট্ৰড দুটা বিদ্যুৎ বিশ্লেষ্য দ্ৰৱ লগত নিমজ্জিত কৰি ৰখা হয় সাধাৰণতে। The electrodes are kept immersed in the electrolytic solution. এতিয়া EMF ৰ ডেফিনিশ্যনটো দিবলৈ গ'লে আসলে ইলেক্ট্ৰোমোটিভ ফোর্স, ইয়াত ফোর্স পাছলে ফোর্স বুলি আছে, কিন্তু একচুয়ালি ইটস নট এ ফোর্স, ইট ইজ এ ভোল্টেজ। The word force can mislead the concept. Electromotive force is actually the voltage in an open circuit. Yes, EMF or electromotive force is the potential difference between the positive and negative electrode in an open circuit. That is when no current is flowing through the cell. Yet, আমি দেখিছো যে এই ফিগাৰত বা এই চিত্ৰত দিয়া আছে যে ইয়াত এটা এক্সটাৰ্নাল সাৰ্কিট বা এটা বাহ্যিক বৰ্তনী সংযোগ কৰা আছে। এতিয়া প্ৰথমতে যদি আমি প্ৰাৰম্ভিক অৱস্থাত যদি এই বাহ্যিক বৰ্তনীটো যদি আমি খোলা ৰাখো বা ওপেন হিচাপে ৰাখো বা ওপেন সাৰ্কিট বুলি আমি ধৰো initially, if we do not close the key initially of this circuit, external circuit, no current will flow through this circuit. মানে এই ৰেজিস্ট্যান্স এটা ইনফাইনাইট হ'ব। ৰেজিস্ট্যান্স ইনফাইনাইট হোৱাৰ কাৰণে প্ৰথমতে কাৰেন্ট ফ্লো নহব যদি আমি কিটো কি ওপেন কৰি ৰাখো। এই ক্ষেত্ৰত if we open the key in this initially, ইয়াত কৈছে EMF is the electromotive force. EMF or electromotive force is the potential difference between the positive and negative electrode in an open circuit. বিদ্যুৎ চালক বল এপসাইলন হৈছে মুক্ত বৰ্তনীত অৰ্থাৎ কোষৰ মাজেৰে প্ৰবাহৰ অবৰ্তমানত ধনাত্মক আৰু ঋণাত্মক তড়িৎদ্বাৰৰ মাজৰ বিভৱান্তৰ বুলি কৈছে। যেতিয়া বাহ্যিক বৰ্তনীটোৰ মাজেদি কোনো ধৰণৰ প্ৰবাহ সঞ্চালন নহয়, এই কোষটোৰ ভিতৰতে তড়িৎদ্বাৰ দুটাৰ মাজত যিটো বিভৱান্তৰ হ'ব সেইটোৱে হ'ব কি বিদ্যুৎ চালক বল। Electromotive force is the potential difference between the positive and negative electrode in an open circuit. It's very important, this concept. When R is infinite, মানে প্ৰথম অৱস্থাত আমি যিহেতু চাবিটো উঠাই থৈছিলো বা কিটো উঠাই থৈছিলো বা ওপেন কৰি ৰাখিছিলো, এইকাৰণে কাৰেন্ট ফ্লো হোৱা নাছিলে। ইয়াৰ মিনিংটো অপোজিট মিনিংটো এইটো যে R ইনফাইনিট আছিলে, মানে ৰোধ অসীম আছিলে। ৰোধ অসীম হৈ যোৱাৰ লগে লগে প্ৰবাহৰ সঞ্চালন নঘটে বাহ্যিক বৰ্তনীটোৰ মাজেদি। And potential difference between P and N, আমি দুটা পইণ্ট হৈ লৈছো, P আৰু N, দুটা ইলেক্ট্ৰড হয় P আৰু N, এটা পজিটিভ ইলেক্ট্ৰড, এটা নেগেটিভ ইলেক্ট্ৰড। In this case, R is infinite so that I equal to V by R equal 0. Then potential difference between P and N is given by as follows. যদি R অসীম হয় I 0 হ'ব, তেনে ক্ষেত্ৰত P আৰু N ৰ মাজৰ বিভৱান্তৰ কিমান হ'ব, মানে ইলেক্ট্ৰড দুটাৰ মাজৰ বিভৱান্তৰ কিমান হ'ব, potential difference between P and A plus potential difference between A and B. That is V positive plus V negative minus of IR. What is IR? Minus of IR মানে হৈছে এতিয়া ইলেক্ট্ৰড দুটাৰ মাজত যোনটো বিভৱান্তৰ হ'ব,
মানে সেলটোৰ ভিতৰতে এটা কাৰেন্ট ফ্লো হ'ব একচুয়ালি সেই কাৰেন্টটো সেলটোৰ ভিতৰ মাজেদি ফ্লো হওঁতে বা সেলটোৰ মাজেদি ফ্লো হওঁতে বা বিদ্যুৎ বিশ্লেষক কোষটোৰ মাজেদি পাৰ হওঁতে কিন্তু বিশ্লেষক দ্ৰৱ আছে সেই বিশ্লেষক দ্ৰৱই কি কৰিব এটা ৰোধ প্ৰদান কৰিব আসলে that electrolytic solution will provide a resistance that we call internal resistance হেতুকে আমি সেলটোৰ internal resistance বুলি কওঁ that is small r that is denoted by small r কি বুজাইছে internal resistance অন্তৰোধ বিদ্যুৎ বিশ্লেষক কোষটোৰ অন্তৰোধ so v positive হৈছে ইয়াত v positive minus of v negative কাৰণ v negative to minus negative voltage this is n is negative in this case negative electrode ক্ষেত্ৰত এটো negative minus হোৱাৰ কাৰণে v positive দুটা মাজৰ potential difference কিমান হ'ব দুটা ইলেক্ট্ৰনৰ মাজৰ potential difference v positive minus v negative হয় এই কাৰণে v positive আমি পামগে v positive plus v negative হ'বগে এই কাৰণে লগতে মাইনাস অফ পটেনশিয়াল ড্ৰপ এটা হ'ব পটেনশিয়াল ড্ৰপ এই কাৰণে হ'ব কাৰণ যেতিয়া বাহ্য সাৰ্কিটটো ক্লোজ থাকে বাহ্য সাৰ্কিটটো মাজেদি যদি কাৰেন্ট ফ্লো নহয় সেই বেটাৰীটো ভিতৰতে বা বেটাৰী আহিছে মই বেটাৰী বুলি ক'ব নালাগে বিদ্যুৎ বিশ্লেষক কোষটো বা ইলেক্ট্ৰোলাইটিক সেলটোৰ ভিতৰতে কি হ'ব কাৰেন্ট ফ্লো হলে কি হ'ব সেই ইলেক্ট্ৰোলাইটিক সলিউশনে এটা ৰেজিস্ট্যান্স প্ৰভাইড কৰিব সেই কাৰণে এটা ভোল্টেজ ড্ৰপ হ'ব ভোল্টেজ ড্ৰপ IR হ'ব এই ক্ষেত্ৰত ভোল্টেজ ড্ৰপ IR হ'ব ইয়াত দিছে ইন্টাৰনাল ৰেজিস্ট্যান্স EMF equal to V positive definition of EMF to এইটোৱে যে পজিটিভ টাৰ্মিনেল আৰু নেগেটিভ টাৰ্মিনেলৰ পজিটিভ ইলেক্ট্ৰন আৰু নেগেটিভ ইলেক্ট্ৰনৰ মাজত যোনটো পটেনশিয়াল ডিফাৰেন্স যদি হে এক্সটাৰ্নাল সাৰ্কিটটোত কোনো ধৰণৰ কাৰেন্ট ফ্লো হৈ নাথাকে সো V positive plus V negative হল minus of IR এটো ভোল্টেজ ড্ৰপ হৈছে epsilon minus IR V equal to epsilon minus IR ইয়াৰ পৰা আমি কি পাম আকৌ V equal to IR বহাব পাৰিম I of capital R what is capital R this external resistance বুলি আমি ধৰি লওঁ R equal epsilon equal to I R plus small r or I equal to epsilon by R plus capital R small r to কি বুজাইছে internal resistance বা অন্তৰোধ বুজাইছে সেলটোৰ অন্তৰোধ বা internal resistance বুজাইছে capital R to কি বুজাইছে বাহিৰত প্ৰয়োগ কৰা বা external circuit to apply কৰা resistance to total resistance the external circuit R equal to 0 শৰ্তৰ সাপেক্ষে এটা কোষৰ পৰা প্ৰাপ্ত হোৱা সৰ্বোচ্চ প্ৰবাহ হল মানে এই ক্ষেত্ৰত যদি ক্যাপিটাল R 0 হয় এক্সটাৰ্নাল ৰেজিস্ট্যান্স 0 হয় তেনে হলে ম্যাক্সিমাম কারেন্ট ফ্লো হ'ব বুলি কৈছে ম্যাক্সিমাম কারেন্টৰ ভ্যালু কিমান হ'ব এপসাইলন বাই স্মল r এটোৱে আসলে কারেন্ট EMF আৰু ৰেজিস্ট্যান্স ইন্টাৰনাল ৰেজিস্ট্যান্সৰ মাজৰ ৰিলেশন ইম্পৰ্টেন্ট ইয়াৰ ওপৰত বেস কৰি বহুতখিনি প্ৰবলেম আহিব মই ভাবিছো তোমালোকে বিদ্যুৎ চালক বলৰ যোনটো ধাৰণা বা কনসেপ্ট হেতু পালা তোমালোকৰ যদি ডাউট আছে তোমালোকে ডাউটবোৰ ক্লিয়াৰ কৰিবা থ্যাংক ইউ so we are discussing on the cell EMF internal resistance বিদ্যুৎ চালক বল আৰু অন্তৰোধৰ ওপৰত আমি আলোচনা কৰি আছিলো এতিয়া আমি এই টপিকটো আলোচনা কৰি আমি এটা ৰিলেশন এস্টাবলিশ কৰিছিলো ৰিলেশনটো আছিল ৰিলেশনটো আমাৰ আছিল I equal to epsilon by R plus capital R এতিয়া স্মল r টো ইয়াত বুজাব internal resistance of the cell capital R টো বুজাব external resistance external circuit of the resistance হ'ব ইয়াৰে আমি এটা ৰিলেশন আৰু এটা ৰিলেশন পাইছিলো V equal to epsilon minus IR V equal to epsilon minus IR এটো এটা ৰিলেশন আমি পাইছিলো এই যোনটো টার্ম V এই টার্মটো টার্মিনাল ভোল্টেজ বুলি কয় of the cell of the electrolytic cell বা আমি এনেকৈ ক'ব পাৰো বিদ্যুৎ বিশ্লেষক কোষটোৰ প্ৰান্তীয় বিভৱান্তৰ বুলি ক'ব পাৰো টার্মিনাল ভোল্টেজ বা প্ৰান্তীয় বিভৱান্তৰ এটা কি বুজাইছে আসলে মই কৈছো যেতিয়া আমি যেতিয়া EMF টো ডেফিনিশন দিছিলো EMF ৰ ডেফিনিশন দিউতে আমি কি কৰিছিলো মই চিত্ৰটোলৈ আহিছো মই যেতিয়া EMF ৰ ডেফিনিশন টো দিছিলো তোমালোকক মই তেতিয়া কৈছিলো তোমালোকক যে এই এক্সটাৰ্নাল সাৰ্কিটটো মাজেদি কাৰেন্ট ফ্লো হ'ব নালাগিব মানে এই ৰেজিস্ট্যান্স টো ইনফাইনাইট হ'ব লাগিব মানে আমি ইয়াত এই এক্সটাৰ্নাল সাৰ্কিটটো থকা কোনোবা
এটা পইণ্টত থকা চাবিটো বা কিটো আমি কি কৰিম ওপেন কৰি ৰাখি দিয়াৰ লগে লগে ৰেজিষ্টেন্সটো ইনফাইনাইট হৈ যাব সো এই এক্সটাৰ্নেল সাৰ্কিটটোৰ মাজেদি কাৰেণ্ট পাৰ হ'ব নোৱাৰে কিন্তু যেতিয়া আমি চাবিটো সেই কিটো ক্লোজ কৰি দিম ক্লোজ কৰি দিয়াৰ লগে লগে কি হ'ব এক্সটাৰ্নেল সাৰ্কিটটোৰ মাজেদি কাৰেণ্ট ফ্লো হ'ব আৰু এই ইলেক্ট্ৰডৰ এই টাৰ্মিনেল দুটাৰ এক্ৰছত এটা ভোল্টেজ ড্ৰপ হ'ব সেই ভোল্টেজ ড্ৰপটো হৈছে কেপিটেল ভি ইয়াত যোনটো মই অলপ আগত দেখাইছিলোঁ ইয়াত তোমালোকে দেখিবা এই যোনটো ভি হ'ব এই ভিটোৱে হ'ব terminal voltage. This is the relation between terminal voltage, EMF and internal resistance, we can say. This relation is also very important. Terminal voltage or definition, terminal voltage is based kori problem ase amar. Terminal voltage upot aru EMF upot. This is equation 1 and 2. You have to remember this equation 1 and 2 because these two relation will be very useful in solving numerical problems based on this chapter, which may come in exam also. External circuit to jetia close koi dia hoy, key to close koi dia hoy, external circuit to majedi current flow hobo. Tetia ki hobo a terminal duta across eta voltage drop hobo. Hetui terminal voltage ba V. V equal to I capital R লিখিছিলো কিয় কাৰণ হে I কারেন্ট এতিয়া R মাজেদি পাৰ হৈছিল I কারেন্ট এতিয়া R মাজেদি পাৰ হৈছিল so voltage drop IR হল that is why we have written IR equal to ya তোমালোকে দেখিবা আমি লিখিছো V equal to IR ইয়াত IR equal to epsilon minus আমি V equal to IR বহাই কি কৈছো এই ইকুয়েশন নাম্বার 2 যোনটো ৰিলেশন দিছে সেই ৰিলেশনটো আমি এস্টাবলিশ কৰিছো ওকে এটোই আছিল টার্মিনাল ভোল্টেজৰ ওপৰত বা প্ৰান্তীয় বিভৱান্তৰ ওপৰত